নমস্কাৰ মই ডক্টৰ কংকনা ভট্টাচাৰ্য আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এতিয়া আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত বিষয়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যাৰ বিষয়ে আমি সকলোৱে শুনিয়ে থাকো আৰু এই বিষয়টো হৈছে ব্লাড ডোনেশ্যন অথবা ৰক্তদান আপোনালোকে এনেকুৱা কথা শুনিছে হয়তো যত কোৱা হয় যে ৰক্তদান কৰিলো ব্লাড ডোনেট কৰিলো তাৰ পিছত শৰীৰটো একেবাৰে দুৰ্বল হ'ল ইয়াৰ পৰা সঁচানে আপোনালোকে কি ভাবে নহয় এয়া হৈছে এক অন্ধবিশ্বাস কাৰণ ৰক্তদানে শৰীৰ কেতিয়াও দুৰ্বল নকৰে আমাৰ তেজত দুটা পদাৰ্থ থাকে এটা হৈছে প্লাজমা আৰু এটা হৈছে ব্লাড সেল বা তেজৰ কোষ এতিয়া এই প্লাজমা যোনটো আছে সেই প্লাজমাটো ডোনেশ্যনৰ 24 ঘণ্টাৰ ভিতৰতে পুনৰ প্ৰস্তুত হৈ উঠে আৰু যেটো ব্লাড সেল আছে হেতু ডোনেশ্যনৰ 1 বা 2 সপ্তাহ পিছতে পুনৰ প্ৰস্তুত হৈ উঠে গতিকে ব্লাড ডোনেট কৰাৰ ফলত শৰীৰত যে তেজৰ কমি হ'ব বা শৰীৰ কিবা দুৰ্বল বা শৰীৰৰ কিবা ক্ষতি হ'ব তেনেকুৱা নহয় আৰু ব্লাড ডোনেশ্যন কৰাৰ আগতে বা ৰক্তদান কৰাৰ আগতে কিছুমান নিয়ম নীতি পালন কৰি চলা হয় মানে যোনজন ব্যক্তিয়ে ৰক্তদান কৰিব তেওঁৰ কিছুমান ৰুলছ ৰেগুলেশন থাকে মানে তেওঁৰ ওজন যেটো আছে তেওঁৰ ওজন 50 কেজি বা তাৰ ওপৰত হ'ব লাগিব লগতে তেওঁৰ ব্লাডৰ সম্পূৰ্ণ এটা পৰীক্ষা কৰি লোৱা হ'ব এটো কিয় প্ৰয়োজনীয় কাৰণ সেই ব্যক্তিজনে যিখিনি ব্লাড ডোনেট কৰিব তাৰ পৰা যদি কোনো ধৰণৰ ইনফেকশন স্প্ৰেড নহয় সেই বিষয়টোৰ কাৰণে তেজৰ সম্পূৰ্ণ পৰীক্ষা এটি কৰি লোৱা হয় আৰু ব্লাড ডোনেশ্যন বা ৰক্তদানটো আমাৰ কাৰণে বহু ক্ষেত্ৰত উপকাৰীও হয় কাৰণ যেতিয়া আমি ব্লাড ডোনেট কৰিম তাৰ আগত যিখিনি পৰীক্ষা কৰিম সেই পৰীক্ষাখিনিৰ জৰিয়তে আমি যদি শৰীৰত কিবা গম নোপোৱাকৈ কিবা বেমাৰ বা ৰোগৰ উৎপত্তি হৈ আছে তাৰ বিষয়ে আমি সজাগ হৈ উঠিম ইয়াৰ উপৰিও ব্লাড ডোনেশ্যনে হাৰ্ট এটেকৰ ৰিস্ক কমাই দিয়ে কাৰণ ব্লাড ডোনেট কৰাৰ ফলত বডিত আইৰণৰ পৰিমাণটো মেইনটেইন থাকিব আৰু আইৰণৰ পৰিমাণ মেইনটেইন থাকিলে হাৰ্ট ডিজিজৰ আশংকাটো কমি থাকে ইয়াৰ উপৰিও ব্লাড ডোনেশ্যনে আমাক এটি মানসিক বা আমাক এটি ওয়েলবিং দিয়ে কাৰণ আমি কাৰোবাৰ বাবে ভাল কৰিছো কাৰোবাৰ কাৰণে প্ৰয়োজনীয় টেষ্ট কিনি দিব পাৰিছো গতিকে এইটো আমাৰ মেন্টাল বা ইমোশনাল ওয়েলবিংৰ কাৰণেও হেল্পফুল হয় এতিয়া ব্লাড ডোনেশ্যনৰ সময়ত কেনে ধৰণৰ এন্টিসেপ্টিক বা বীজাণুমুক্ত ধৰণে প্ৰক্ৰিয়াটো কৰা হয় হয় ই সম্পূৰ্ণ এন্টিসেপ্টিক প্ৰসেস এটা হয় কাৰণ তাত যিখিনি ব্লাড ডোনেশ্যনৰ সময়ত যিখিনি কিট ব্যৱহাৰ কৰা হয় সেইটো সম্পূৰ্ণ ষ্টেৰাইল আৰু সিঙ্গল ইউজ থাকে মানে আপোনাক যিখিনি ব্যৱহাৰ কৰিছে সেইখিনি লগে লগে থ্ৰো আউট কৰি দিয়া হ'ব তাৰ কোনো ধৰণৰ ব্যৱহাৰ নাথাকে গতিকে এইটো সম্পূৰ্ণ সেফ আৰু ষ্টেৰাইল প্ৰসেস হয় ইয়াৰ উপৰিও ব্লাড ডোনেশ্যনৰ কাৰণে এজন ব্যক্তি কিমান সময়ৰ মূৰে মূৰে ব্লাড ডোনেশ্যন কৰিব হেতু জানিবলগীয়া এটা বিষয় এজন ব্যক্তিয়ে অতি কমেও এটা ব্লাড ডোনেশ্যনৰ পৰা নেক্সট এটা ডোনেশ্যনলৈকে কমেও 56 days বা অলমোস্ট 2 মাহ এটা মাজত গেপ থাকিব লাগিব হেতু ব্যক্তিজনৰ বাবে এটি স্বাস্থ্যকৰ ব্লাড ডোনেশ্যন বা ৰক্তদান হয় গতিকে আজি ব্লাড ডোনেশ্যনৰ বিষয়ে কিছুমান সৰু সৰু অন্ধবিশ্বাস বা তাৰ লগত জড়িত থকা কিছুমান কথা ক্লিয়াৰ কৰিব ট্ৰাই কৰিলো মই এই ভিডিঅটোৰ জৰিয়তে আশা কৰো আপোনালোকৰ অলপ হলেও কিবা দুবিধা আছিল যদি সেইখিনি দূৰ হৈছে আৰু এনেদৰে সৰু সৰু বিষয়ৰ ওপৰত আগলৈকে ভিডিঅ আগবঢ়াই গৈ থাকিম আৰু আপোনালোকে কেনেকুৱা পালে কি লাভালাভ হল ভিডিঅ'খিনিৰ পৰা কমেন্ট কৰিব বুলি আশা ৰাখিলো আৰু এনেকৈ আগলৈ আগবাঢ়ি পজিটিভ হৈ আৰু পজিটিভ থিংকিঙৰ জৰিয়তে ধন্যবাদ